আসসালামু আলাইকুম, নমস্কাৰ। মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি এটা কাম কৰিবলৈ ওলাইছোঁ। ল'ৰাটোৰ নাম হেমেল চন্দ্ৰ দাস, ছোৱালীটোৰ নাম কিবা দীপামণি ৰয় আছিল। সম্পূৰ্ণ নাম নকওঁ, বাধা আছে। তো নদীৰ পাৰত কামখিনি কৰিছোঁ। ছাৰ নদীটো দেখুৱাই দিয়ক। তো নদীৰ পাৰত কামটো কৰিছোঁ মানে সেইটো ল'ৰা আৰু ছোৱালীৰ ঘৰৰ মাজত বহুতকেইটা নদী আছে। সেই নদীৰ পাৰে পাৰে এনেকুৱাভাৱে চাকি বন্তি জ্বলাই আমি কামখিনি কৰিব লাগে। হয়তো কিছু কিছু কবিৰাজে ভাবে এনেই কাম কৰি দিম, পইচাকেইটা লৈ বহি থাকিম, কোনো কাম নকৰোঁ, হৈ যাব নেকি। মিছা কথা ভাই। অৰিজিনেল মেডিচিনেৰে নদীৰ পাৰত বহি এনেকুৱাভাৱে মুণ্ডু তপচি থাকে, নামৰ ওপৰত জপি জপি সেই ল'ৰা সেই ছোৱালীৰ প্ৰতি বচ কৰিব লাগে। আৰু আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। ল'ৰা আৰু ছোৱালীৰ সঠিক বয়স হ'ব লাগিব, আগতে ভাল পোৱা থাকিব লাগিব। হয়তো যিজনে আগতে ভাল পাইছিল 2 বছৰ 3 বছৰ 4 বছৰ ভাল পাইছে, এতিয়া ছোৱালীটোক ল'ৰা এৰি গৈছে, ল'ৰাজনক ছোৱালী এৰি গৈছে, সেইসকল কামবোৰ আমি আকৌ সঠিকভাৱে ভঙা কামবোৰ ঠিক কৰি দিওঁ। কিন্তু আপুনি যে ডাইৰেক্ট যদি কয় যে সেইটো ছোৱালী ভাল লাগিছে আনি দিয়া, সেইটো কিন্তু সম্ভৱ নহয়। বা সেইটো ল'ৰা ভাল লাগিছে মোক আনি দিয়ক, সেইটো সম্ভৱ নহয়। মই কৈছোঁ মই ভাল পোৱাৰ কাম কৰোঁ। কোনটো কাম কৰোঁ? আগতে ভাল পোৱা আছিল, সম্পৰ্ক আছিল, এটা ৰেষ্টুৰেণ্টত খাইছে, এটা জাগাত বহিছে, ভাল সম্পৰ্ক আছিল, উপযুক্ত বয়স হৈছে। যেতিয়া তাহন দুটাৰ মাজত কিবা কাজিয়া কাচাল হয়, সম্পৰ্কটো ভাঙা ভাঙি হয়, ছোৱালীটো কান্দি কান্দি থাকে, চিঞৰি থাকে, বা ল'ৰাটো মৰিবলগীয়া হয়, সেই মৃত্যুৰ মুখৰ পৰা বচাবলৈ হ'লে মোৰ লগত যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।